ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে, যিটো সকলো কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী। ছাৰ বাইদেউসকলে আপোনালোকে চাব, গভৰ্ণমেণ্ট অফ অসমৰ কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনাৰ আজি এক প্ৰকাশিত শেহতীয়া জাননী, আৰু এই জাননীৰ ভিত্তিত কৰ্মচাৰীসকলে তেখেতসকলে হৰ ঘৰ তিৰংগাৰ অধীনত তেখেতসকলে কেইটামান কাম কৰিব লাগিব, আৰু যাৰ ফলত এয়া 3টা পৰ্যায়ত বিভক্ত কৰা আছে। আমি সেয়া আপোনালোকক পোনে পোনে দেখুৱাবলৈ ওলাইছোঁ, আৰু যাৰ ফলত আপোনালোকে এয়া চাব। চৰকাৰৰ উপসচিবৰ পৰা লাভ কৰা আৰু হৰ ঘৰ তিৰংগা 2025 অভিযানৰ নিৰ্দেশনাৰ সৈতে পত্ৰখনৰ প্ৰতিলিপি ইয়াতে গাঁঠি দিয়া হৈছে, আৰু যাৰ ফলত 2025 চনৰ 2 আগষ্টৰ পৰা 15 আগষ্টলৈ তলত উল্লেখ কৰা 3টা পৰ্যায়ত এই অভিযান পালন কৰা হ'ব। প্ৰথম পৰ্যায়ত আপোনাৰ 2005 চনৰ 2 আগষ্টৰ পৰা 8 আগষ্টলৈকে বিদ্যালয়ৰ দেৱালত তিৰংগা শিল্পৰে সজাই তোলাব লাগিব, আনহাতে ৰঙীন ফটো তাত অংকন কৰাৰ লগতে আপোনাৰ প্ৰতিযোগিতা আয়োজন কৰিব লাগিব। সশস্ত্ৰ বাহিনীলৈ চিঠি লিখাৰ ড্ৰাইভ, ৰাষ্ট্ৰীয় কুইজত অংশগ্ৰহণ ইত্যাদি কাৰ্যসূচী পালন কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায় 9 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত, আৰু য'ত তিৰংগা যাত্ৰা আৰু ৰেলীত ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ কৰিব লাগিব। আনহাতে তৃতীয় পৰ্যায় তাত 13 তাৰিখৰ পৰা 15 আগষ্টলৈকে সকলো বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব লাগিব, আৰু এয়া আপোনালোকে www.harghar-tiranga.com ৱেবছাইটত আপোনালোকে তিৰংগাখনৰ সৈতে সেয়া চেলফি উঠি আপোনালোকে সেয়া আপলোড কৰিব লাগিব। লগতে আপোনালোকক অনুৰোধ জনোৱা হ'ল 2025 চনৰ 15 আগষ্ট তাৰিখে পতাকা উত্তোলন অনুষ্ঠানটো নিশ্চিত কৰক, আৰু ছাত্ৰ ছাত্ৰীসকলক নিজৰ ঘৰতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আৰু প্ৰচাৰ কৰাৰ নিৰ্দেশনা অনুসৰি চেলফি আপলোড কৰিবলৈ উৎসাহিত কৰিব। আৰু গ্ৰহণ কৰা কাৰ্যকলাপসমূহত ৱেবছাইটত আপোনালোকে www.harghar-tiranga.com আপলোড কৰাৰ লগতে সমগ্ৰ শিক্ষা অফিচিয়েল ৱেবছাইটৰ গ্ৰুপতো সেয়া ফটো আপলোড কৰিব পাৰিব। আৰু এই যি নিৰ্দেশনাখন প্ৰকাশ পাইছে, যিটো সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলে এয়া সক্ৰিয় অংশগ্ৰহণ কৰাৰ লগতে এই নিয়মসমূহ হৰ ঘৰ তিৰংগাৰ অধীনত মানিব লাগিব বুলি জনা গৈছে। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।